সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ মই মনৰাজে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ আলোচনাৰ বিষয়বস্তু আছিলে অনুশীলনী 11.c। আজি আমি 11.d অনুশীলনী আলোচনাৰ বাবে লৈ আহিছোঁ। তাৰ আগতে আমি কিছু উদাহৰণৰ অংক আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আহচোন আজিৰ পাঠলৈ আমি আগবাঢ়ি যাওঁ। আজি আমাৰ বিষয়বস্তু হৈছে একপদেৰে বহুপদক পূৰণ। ইয়াত কিছু টোকা দিয়া আছে, এইখিনি তোমালোকে পঢ়ি চাবা। মই তোমালোকক অলপ বুজাই দিছোঁ। সংখ্যাৰ ক্ষেত্ৰত যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধিমতে আমি পাই আহিছোঁ a × b + c = a × b + a × c। ইয়াৰ অৰ্থটো হৈছে a নামৰ এই পদটো b + c এই পদটোৰ লগত উভয়তে পূৰণ হৈ আছে। বিৰ লগতো পূৰণ হৈ আছে আৰু চিৰ লগতো পূৰণ হৈ আছে। সেইকাৰণে আমি ইয়াক বিস্তাৰিত ৰূপত লিখিলে a × b + a × c বুলি লিখিব পাৰোঁ। বহুপদৰ পূৰণৰ ক্ষেত্ৰতো এই ধৰ্মটো আমি ব্যৱহাৰ কৰিম বা প্ৰয়োগ কৰিম। a b c d e এইবোৰ বহুপদ হ'লে a × b + c = a × b + a × c হ'ব। আকৌ a + b × c হ'লে a × c + b × c হ'ব। আকৌ যদি ভিতৰত তিনিটা পদ থাকে, বাহিৰৰ এটা পদৰ লগত পূৰণ হৈ থাকে, তেতিয়া তিনিবাৰ আমি কি কৰিব লাগিব? এৰ লগত তিনিবাৰ পূৰণ কৰিব লাগিব, বিক পূৰণ কৰিব লাগিব, চিক পূৰণ কৰিব লাগিব, ডিক পূৰণ কৰিব লাগিব। অৰ্থাৎ a × b + a × c + a × d হ'ব। এইটো ঠিক একেদৰে কৰা হৈছে। আকৌ a × b - c বুলি থাকিলে, যিটো মাইনাছ চিন আছে বাকী একে থাকিব, তাত মাত্ৰ প্লাছৰ ঠাইত মাইনাছ হ'ব। a × b - a × c হ'ব। তাৰপিছত আমি উদাহৰণলৈকে আহিছোঁ। উদাহৰণৰ অংক দিয়া আছে যে পূৰণ কৰা a × a + b। এতিয়া a × a + b এই অংকটো আমি সমাধান কৰিব লাগে। a × a + b। আমি গম পাইছোঁ যে এৰ লগত a পূৰণ হৈ আছে, এৰ লগত bও পূৰণ হৈ আছে। তেতিয়া আমি পাতিম a × a + a × b। এতিয়া a আৰু a পূৰণ কৰিলে আমাৰ কেইটা a আছে? দুটা a আছে। গতিকে পূৰণ ফলৰ অৰ্থটো প্ৰকাশ কৰিবলৈ, পূৰণ যে হৈ আছে তাক অৰ্থটো প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব? ওপৰত স্কুৱেৰ বুলি বহুৱাব লাগিব। আকৌ যোগ কৰাৰ ক্ষেত্ৰত আমি কি কৰিম? আগৰ ফালে বহুৱাই দিম দুইটো। আৰু a আৰু b দুইটা বেলেগ বেলেগ পদ, বেলেগ বেলেগ ৰাশি, গতিকে সিহঁত দুইটা একেলগে a b বুলি হ'ব। তেনেকৈ দেখুওৱা হৈছে a² + ab। একেদৰে এইটোৰ ক্ষেত্ৰতো a² আৰু ab পূৰণ হৈ আছে, a² আৰু c পূৰণ হৈ আছে। a² লগত প্ৰথমতে ab পূৰণ কৰিব লাগিব, তাৰপিছত c পূৰণ কৰিব লাগিব। মই তোমালোকক দেখুৱাই দিছোঁ কৰি। এতিয়া চোৱা, a² লগত a² পূৰণ ab প্লাছ আকৌ a² লগত c পূৰণ কৰিব লাগিব। a² আছে, ইয়াত আৰু এটা a পূৰণ হৈ আছে, তেতিয়া আমি গম পাইছোঁ যে ইয়াত দুটা আছে, ইয়াত এটা আছে, 2 × 1 = তিনিটা হ'ব a³ b। আৰু ইয়াতে a², ইয়াতে a এটা পূৰণ হৈ আছে a² লগত, লগতে c এটাও পূৰণ হৈ আছে, গতিকে a³ c। এইটো হ'ব আমাৰ উত্তৰ, বা c a³ বুলি লিখিলেও হ'ব। হৈছে? মই তোমালোকক এটা ডাঙৰ অংক কৰি দিছোঁ, বাকীকেইটা অংক তোমালোকে বুজিব পাৰিবা। মই তোমালোকক এই 7 নম্বৰ অংকটো কৰি দিছোঁ। 7 নম্বৰ অংকটোত দিয়া আছে যে -3/7 x² y -½ xy² + 1/5 y²। তাৰ লগত কি কৰিব লাগে? 2/3 x² y² পূৰণ কৰিব লাগে।
এতিয়া আমি প্ৰথমতে কি কৰিম প্ৰথম যেটো ৰাশি আছে বা পদ আছে সেই পদটোৰ লগত এইটো পদ পূৰণ কৰিম মাইনাস এটা আছে নহয় আগত সেই মাইনাসটো ভিতৰত আমি এই মাইনাসটো আটাইকেইটা পূৰণ কৰি দিম ভিতৰৰখিনিক পূৰণ কৰিলে এইটো আগত প্লাস আছিলে মাইনাস হৈ গ'ল তাৰ পিছত 3/7 x² y হল এটা মাইনাস আছিলে প্লাস হৈ যাব 1/2 x y² হল এটা প্লাস আছিলে এটো মাইনাস হ'ব 1/5 y² হল আৰু ইফালে 2/3 x² y² এতিয়া আমি অংকটো কৰিবলৈ সহজ হৈ পৰিব তাৰ পিছত এইখিনিৰ লগত x² y into 2/3 x² y² তাৰ পিছত প্লাস 1/2 x y² এটোৰ লগত কি কৰিম 2/3 x² y² পূৰণ কৰিম যা মাইনাস 1/5 y² লগত 2/3 x² y² পূৰণ কৰি দিম কিবা আমি কটাকটি কৰিব পাৰো নেকি চোৱা এই 3 আৰু 3 কটা যাব তাৰপিছত মাইনাস 2 ওপৰত আছে 2/7 দুটা আছে আৰু দুটা আছে 4টা হ'ব x⁴ আৰু y তিনিটা হ'ব y³ তাৰ পিছত ইয়াত আমি এই 2 আৰু 2 কাটি দিব পাৰিম দিলে তলত 3 হ'ব 1/3 হল x এটা আছে ইয়াত দুটা আছে গতিকে x³ আৰু y⁴ তাৰ পিছত আমি ইয়াত একো কাটিব নোৱাৰো গতিকে 5 3 গুণ 15 হল তলাতলে পূৰণ কৰিছো আৰু ওপৰৰ পৰা পূৰণ কৰিছো 2 গুণ 2 হ'ব y দুটা আছে y দুটা আছে 4টা হ'ব আৰু x দুটা হ'ব x² y⁴ এটো হৈছে আমাৰ ফলাফল তোমরা নিশ্চয় বুজিব পাৰিছা তাৰ পিছত আন দুটা সৰল কৰা অংক দিছে উদাহৰণত তাৰে মই তোমালোকক 2 নম্বৰটো কৰি দিব বিচাৰিছো 1 নম্বৰ তোমালোকক বুজাই দিও 2 নম্বৰটো মই কৰি বুজাই দিম a² এটা a² লগত b² - c² b² লগত c² - a² আৰু c² লগত a² - b² পূৰণ কৰিব লাগে প্ৰথমতে আমি a² লগত b² পূৰণ কৰিলে a² b² হল a² লগত c² পূৰণ কৰিলে c² a² হল এই মাইনাস চিন আছে মাইনাস বহি গল তাৰ পিছত আকৌ প্লাস b² লগত c² - a² পূৰণ কৰিম b² c² হল প্লাস আৰু এটা প্লাস আছে মাইনাস a² b² হল আকৌ ইয়াত চোৱা এটা প্লাস আছে এটা প্লাস c² c² ৰে a² - b² পূৰণ কৰিব লাগিব এতিয়া প্লাস c² a² হল আৰু প্লাস আছে মাইনাস b² c² হ'ব a² b² আৰু ইয়াত a² b² আছে এটা প্লাসত আছে এটা মাইনাসত আছে এফাল কৰি ললো একৰে b² c² লগত ইয়াক এফাল কৰিলো এসাইডে আনিলো তাৰ পিছত c² a² লগত এই মাইনাস থকা c² a² এসাইডে আনিলো এটাৰ ফলাফল 0 হ'ব কাৰণ এটা প্লাসত এটা মাইনাসত আছে এটা প্লাসত এটা মাইনাসত 0 হ'ব আৰু এটাও 0 হ'ব গতিকে আটাইকেইটাৰ ফলাফল আমি কিমান পাম 0 পাম অৰ্থাৎ এই ৰাশিটো এই যেটো সমীকৰণ আছে এই সমীকৰণটোৰ ফলাফল আমি কিমান পালো 0 পালো এটা 2 নম্বৰ অংকটো মই তোমালোকক কৰিব বিচাৰিছো 2 নম্বৰ অংকটো দিয়া আছে যে x into y plus z minus x plus y into z plus x minus y plus z into x plus y minus z x আৰু y পূৰণ কৰা xy হ'ব তাৰ পিছত x ৰ লগত z পূৰণ কৰা xz হ'ব প্লাস আছে যেটো xz প্লাস আছে মাইনাস x² হল y আৰু z পূৰণ কৰিলে yz হ'ব এটো পূৰণ কৰিলে যেটো দুইটা প্লাস আছে xy হল যেটো মাইনাস y² হল প্লাস xz তাৰ পিছত প্লাস yz আৰু মাইনাস z² তাৰ পিছত কিবা কটাকটি যাব নেকি চোৱা xy আৰু xy আছে না যায় গতে এফাল কৰি লোৱা xy তাৰপিছত xz একেটাকৈ এফাল কৰি লোৱা xz প্লাস xz এবাৰ yz টো এফাল কৰি লোৱা yz প্লাস yz তাৰ পিছত মাইনাস x² মাইনাস y² মাইনাস z² হ'ব দেখা পালো xy দুটা আছে টুৱাইস xy হল xz দুটা আছে টুৱাইস xz হল আৰু yz দুটা আছে টুৱাইস yz হল মাইনাস x² মাইনাস y² মাইনাস z² হ'ব এটো হৈছে আমাৰ ফলাফল আমি আৰু ইয়াৰ পৰা একো সমাধান কৰিব নোৱাৰো এটো আমি ফলাফল পাই গলো তাৰ পিছত আন এটা উদাহৰণ আমি লব বিচাৰিছো উদাহৰণটো দিয়া আছে যে x = 3 আৰু y = 2 হলে তলৰ ৰাশিটো সৰল কৰি মান নিৰ্ণয় কৰা
আমি প্ৰথমতে এই x ইনটু x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ প্লাস y ইনটু x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ এই যিখিনি এটা সমীকৰণ দিয়া আছে সমীকৰণটো আমি কি কৰিব লাগিব প্ৰথমতে সমাধান কৰি ল'ব লাগিব তাৰ পিছত আমি এই x ৰ মানটো আৰু y মানটো তাত বহুৱাই সমাধান কৰিব লাগিব আমি এটা উদাহৰণটো এতিয়া সমাধান কৰি চাওঁ আমাক দিয়া আছিল x ইনটু x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ তাৰপিছত y ইনটু x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ প্ৰথমতে আমি কি কৰিম x ৰে এখিনি আটাখিনিকে পূৰণ কৰিম x আৰু x স্কয়াৰ পূৰণ কৰিলে x কিউব হ'ব তাৰ পিছত মাইনাস x স্কয়াৰ y হ'ল আৰু x y স্কয়াৰ এইবাৰ আমি এটো কৰিম x স্কয়াৰ y মাইনাস x y স্কয়াৰ তাৰ পিছত আমি দেখা পালো প্লাস y কিউব ইয়াতে সোৱা এতিয়া x স্কয়াৰ y আৰু x স্কয়াৰ y এটা মাইনাসত আছে এটা প্লাসত আছে কটা গল x y স্কয়াৰ প্লাসত আছে x y স্কয়াৰ মাইনাসত আছে কটা গল থাকিল কিমান আমি x কিউব প্লাস y কিউব থাকিল x ৰ মানটো পাইছিলো আমি 3 গতিকে 3 কিউব বুলি বহুৱাই দিলো আৰু y মানটো 2 পাইছিলো 2 কিউব বুলি বহুৱাই দিলো 3 টা 3 পূৰণ কৰিলে 27 হ'ব 3 3 গুণ 9 9 3 গুণ 27 হ'ল এটা 27 বহুৱালো আৰু 2 3 টা পূৰণ কৰিলে আমাৰ 8 হ'ব 2 গুণ 4 4 গুণ 8 দুটাকে যোগ কৰি 8 খাতা 15 পৰা হাতে গ'লে 35 হ'ব ইয়াৰ ফলাফল আমি 35 পালো এতিয়া আমি অনুশীলনীৰ 2 3 টা অংক কৰিব বিচাৰিছো তোমালোকে বাকিবোৰ অংক কৰিব লাগিব তাৰ পিছত আৰু এটা আমাৰ ইয়াত উদাহৰণত এটা সমাধান এটা দিয়া আছে যে যেটো জৰিয়তে আমি ইয়াৰ ভিতৰ অংক কৰিব লাগিব গতিকে এটো আমি পিছৰ ভিডিওটো আলোচনা কৰিম এতিয়া অনুশীলনী 11 ডিৰ 1 নম্বৰ অংক এটা চোৱা প্ৰথম অংকটো তোমালোকে কৰিব পাৰিবা 3 * a + 3 * b হ'ব 28 a + 28 b হ'ব এটো কৰিব পাৰিবা এটো কৰিব পাৰিবা এটো কৰিব পাৰিবা মই তোমালোকক 6 নম্বৰ অংকটো কৰি দিছো বাকিটা তোমালোকে কৰিবা 1 নম্বৰৰ 6 5a twice a minus 28b plus 7c প্ৰথমতে আমি 5a ৰে twice a পূৰণ কৰিম 5a into twice a minus আছে যেটো plus a minus a minus হ'ল এবাৰ আকৌ 5a ৰ লগত 28b পূৰণ কৰিম plus 5a into 7c 5 দুগুণ 10 হ'ল a দুটা পূৰণ হৈ আছে a স্কয়াৰ হ'ব 5 3 গুণ 15 হ'ল ইয়াৰ দুটা বেলেগ বেলেগ ৰাখি আছে গতিকে আমি a b বুলি পাতিব লাগিব তাৰ পিছত 5 7 গুণ 35 হ'ব a আৰু c দুটা বেলেগ বেলেগ ৰাখি গতিকে sc হ'ল এটো হৈছে আমাৰ ফলাফল হৈছে তাৰ পিছত তোমালোকক মই 8 নম্বৰ অংকটো কৰি দিছো 7 নম্বৰ তোমালোকে কৰিবা 8 নম্বৰটো কৰি দিও 8 নম্বৰ অংকটো দিয়া আছে a স্কয়াৰ b into twice ab plus 28 a b স্কয়াৰ minus 28 a স্কয়াৰ b হৈছে a স্কয়াৰ b ৰ লগত আমি twice ab প্ৰথমতে পূৰণ কৰিম তাৰ পিছত প্লাস চিন আছে প্লাস চিন বহুৱালো a স্কয়াৰ b ৰ লগত আমি 28 ab স্কয়াৰ পূৰণ কৰিম তাৰপিছত ইয়াত প্লাস আছে মাইনাস প্লাস মাইনাস মাইনাস হ'ল a স্কয়াৰ b ৰ লগত আমি 28 a স্কয়াৰ b পূৰণ কৰিম তাৰ পিছত চোৱা ইয়াৰ লগত ইয়াৰ আগত হৰকটো আছে 1 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব এটা a স্কয়াৰ আছে এটা a আছে তিনিটা আছে নহয় a কিউব হ'ব এই দুটা আছে এটা আছে তিনিটা হ'ল ইয়াত b এটা আছে এটা আছে b স্কয়াৰ হ'ব প্লাস ইয়াৰ হৰক 1 3 আৰু 1 পূৰণ কৰিলে আমি 3 পাম a স্কয়াৰ আছে এটা a আছে a কিউব হ'ব b আছে এটা b স্কয়াৰ আছে b কিউব হ'ব হৈছে তাৰ পিছত ইয়াৰ হৰক 1 আছে গতিকে 3 আৰু 1 পূৰণ কৰিলে 3 পাম এটো মাইনাস চিন আছে মাইনাস চিন বহুৱাইছো a স্কয়াৰ আৰু a স্কয়াৰ আছে a টু দি পাৱাৰ 4 হ'ব b আছে b স্কয়াৰ হ'ব এটো হৈছে আমাৰ ফলাফল তাৰ পিছত আমি এটো অংক তোমালোকলৈ এৰিলো মই 10 নম্বৰ অংকটো আৰু শেষৰ যেটো অংক আছে এই অংক দুটা কৰি দি আজি ভিডিওটো সামৰণি মাৰিম ইয়াৰ পিছৰ ভিডিওত আমি 2 নম্বৰৰ পৰা 4 নম্বৰলৈকে এটা অংক সমাধান কৰিম তাৰ লগতে উদাহৰণত থকা এই
উপপাদ্য বুলি কৈছোঁ এই উপপাদ্য বা প্ৰমেয়টো আমি সমাধান কৰি ল'ম তাৰপিছত আমি 2 নম্বৰৰ পৰা 4 নম্বৰলৈকে অংককেইটা সমাধান কৰি দিম এবাৰ 10 নম্বৰ অংকটো চোৱা 10 নম্বৰ অংকটো দিয়া আছে -abc * a² bc -abc² plus ab²c - 4 -abc ৰে এই আটাইখিনি পূৰণ কৰিব লাগিব আমি অংকটো পাতি লম -abc * a² bc -abc² plus ab²c - 4 হৈছে এ প্ৰথমতে আমি ইটোৰে পূৰণ কৰিম -abc * a² bc তা মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস প্লাস হৈ যাব abc * abc² প্লাস এ মাইনাস হল abc * ab²c আচ্ছা আকৌ মাইনাস প্লাস হ'ব এটো পুনা 4abc বুলি পাতি দিলে হৈ যাব হৈছে তাৰ পিছত মাইনাস আছে এটা a আছে এ দুটা a আছে গতিকে a³ হল b এটা আছে দুটা হল b² হল আৰু c² হল তাৰ পিছত চোৱা a ইয়াত এটা আছে a² হ'ব b ইয়াতে এটা আছে b² হল c এটা আছে দুটা আছে c³ হ'ব তাৰ পিছত মাইনাস চিন হল এটা দেখিছে মাইনাস আছে মাইনাস হৈছে এই কাৰণে a আৰু a পূৰণ কৰিলে a² হ'ব b আৰু b² পূৰণ কৰিলে b³ হ'ব c আৰু c পূৰণ কৰিলে c² হ'ব প্লাস 4abc এটো হৈছে আমাৰ সমাধানটো আচ্ছা আজি শেষৰ অংকটোলৈকে যাব বিচাৰিছো শেষৰ অংকটো হৈছে 12 নম্বৰ অংকটো 12 নম্বৰ অংকটো দিয়া আছে যে 2/3x - 5/7y 5/7y plus 4 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 3/8 * xy এটা আমি কৰি চাম এতিয়া এখিনি আৰু এখিনি প্ৰথমতে কৰা মাইনাস আছে মাইনাসটো আগত বহুৱাই লৈছো 2/3x * 3/8xy তাৰপিছত ইয়াত মাইনাস আছে মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব 5/7y * 3/8xy প্লাস এ মাইনাস হল 4 * 3/8xy তো এই 3 আৰু 3 কটা গল এই 2 ৰে 8ক 4 বাৰ যাব ওপৰত 1 ৰব -1/4 ইয়াতে এটা x আছে x² হল আৰু y হৈছে এখিনি আমি কাটিব নোৱাৰো গতিকে পূৰণ কৰিম কাৰণ 8 7 * 56 হ'ব 56 5 3 * 15 হল হৈছে তো এটা y এটা আছে ইয়াত এটা আছে আৰু x2 আছে গতিকে x y² হল তাৰপিছত 4 ৰে 8ক কাটা 2 বাৰ যাব -3/2 xy এটো হৈছে সমাধান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 11D ৰ 1 নম্বৰ অংকটা সমাধান কৰিলো যিকেইটা অংক ৰৈ গৈছে কেইটা তোমালোকে কৰিবা আৰু যদি কিবা অসুবিধা বা তেতিয়া হলে মোৰ ইন্টাৰভিউত থকা WhatsApp নম্বৰ কমেন্ট কৰি জনাবা মই সেইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছো ধন্যবাদ